বিক্ৰী কৰা ষাঁড় গৰু খৈৰাবাৰী থানাৰ আলহী হ'ল। এনে ঐতিহাসিক ঘটনাত নিমাত গো সুৰক্ষা সমিতিসমূহ। ওদালগুৰি জিলাৰ খৈৰাবাৰী থানাৰ অন্তৰ্গত কাৱৈমাৰীৰ পৰা হাতেলতে উদ্ধাৰ হ'ল বিক্ৰী হোৱা ষাঁড় গৰু। তিনিজনক সোধপোছৰ বাবে আটক। ঘটনাৰ বিৱৰণী মতে যোৱা ৰবিবাৰে ফলাজাৰ কাকতিচুবাৰ ৰবীন কাকতিয়ে পূজাৰ বাবে মন্দিৰত এৰি দিছিল এটি গৰু পোৱালি। এতিয়া পোৱালি গৰুটো ষাঁড় হ'লগৈ। সেই ষাঁড়টোৱে হেনো গাঁৱৰ ধান পাত খাই উপদ্ৰৱ কৰে। সেয়ে গাঁৱৰ গৰু গোসাঁই নমনা একাংশ ৰাইজে মিলি কম দামত হুছেইন চুবুৰী গাঁৱৰ গৰু ব্যৱসায়ী ইক্ৰামুল হকক বিক্ৰী কৰে ৪২,৫০০ টকাত। কালি হঠাতে বিক্ৰী কৰা ষাঁড় গৰুটো ইক্ৰামুল হকৰ ঘৰৰ পৰা ৰছী ছিঙি অহাত পুনৰ তিনিজন লোকে ঘৰলৈ ষাঁড়টো খেদি নি থকাত কাৱৈমাৰীৰ ৰাইজে ষাঁড় গৰুসহ তিনিজনক ধৰি থানাত চমজাই দিয়ে। এতিয়া ক্ৰেতা ইক্ৰামুল হকে বাতৰি যুগুত কৰা সময়লৈকে থানালৈ নহাত আশ্চৰ্য প্ৰকাশ কৰিছে। হিন্দু ধৰ্মমতে এৰি দিয়া গৰু বিক্ৰী নিষিদ্ধ যদিও দুষ্ট চক্ৰই এনেদৰে কৰা কাৰ্যক একে আখৰে সচেতন মহলে নিন্দা কৰিছে। নৰ্থ ইষ্ট লাইভ টুডে, খৈৰাবাৰী। সৰুতে মই মন্দিৰত এৰি দিলোঁ। দিয়াৰ পিছত ৰাইজৰ ক্ষতি সাধন কৰে, পোৱালি ভাঙে, তাৰপিছত গৰু হিংকায়, তাৰপিছত ধান থাকি বহুত নষ্ট কৰে। তাৰপিছত ৰাইজে ক'লে যে গৰুটো আমি এটা কাম কৰোঁ, ক্ষতি সাধাৰণ বহুতৰো কৰি আছে, কৰাৰ কাৰণে কৈছে যে গৰুটো বিক্ৰী কৰি আমি এটা সৰু গৰু কিনি দিওঁ, দি কেনে মন্দিৰত তাৰমানে এৰি দিম আকৌ, আৰু যি পইচা আৰু মন্দিৰতে খাটাম। গাঁও আমাৰ ফলাজাৰ কাকতিচুবা। হয়, নহয় পোষ্ট অফিচ নাওকটা, গুৰেশ্বৰ। এখেতসকলৰ তাতে বিক্ৰী কৰা কেইজন ধৰা বুলি কোৱাৰ পিছত ৰাইজে তাৰমানে ক'লে যে আমাক খাহী স্বৰূপে মাতিছে, আমি যাব লাগে তাতে, সেই বুলি আহোঁতে আমি আহিলোঁ। ৪২,৫০০ ৰাইজে বিক্ৰী কৰিছে যোৱা ৰবিবাৰ। হয়, কি বিচাৰে আপুনি? এতিয়া মই বিচাৰোঁ ৰাইজে এটা সিদ্ধান্ত যিটো সিদ্ধান্ত কৰে সেইটোতে মই আছোঁ। মোৰ কাৰণ মই এৰি দিব লগাটো মই এৰি দিছিলোঁ, ৰাইজে যিহেতুকে বিবেচনা কৰি বিক্ৰী কৰিছে, গতিকে ৰাইজৰ সিদ্ধান্তই মোৰ সিদ্ধান্ত হয়। মোৰ নাম শ্ৰী ৰবীন কাকতি। শ্ৰী ভৱেন কাকতি। কথা হ'ল, যি আমাৰ গাঁৱৰ ৰবীন কাকতিয়ে সেই গৰুটো এৰি দিছিলে, দিয়াৰ পিছত সেই গৰুটোৰ যেতিয়া বলবাদ হ'ল, এতিয়া যথেষ্ট উৎপাত কৰে গাঁৱত, যথেষ্ট অসুবিধা কৰাৰ কাৰণে, ক্ষতিসাধন হোৱাৰ কাৰণে সেই গৰুটো আমি ৰাইজে তেওঁ ক'লে যে গৰুটো বহুত উৎপাত কৰি থাকে, যেতিয়া ইয়াক আমি কিবা এটা ব্যৱস্থা কৰোঁ বা আঁতৰত পঠাই দিওঁ। কিন্তু আঁতৰত গ'লেও পঠালেও নাযায় যেতিয়া, সেইকাৰণে আমি তেওঁ আলোচনা কৰি যে বিক্ৰী কৰাৰ এটা সিদ্ধান্ত কৰা লাগে। আৰু সেই পইচাটো যিটো বস্তু আমি পাম মূলধন, সেই বস্তুটো আমি মন্দিৰৰ নামত আচলতে এই বস্তুটো আমি ব্যৱহাৰ কৰিম বুলি আমি এটা সিদ্ধান্ত লৈছিলোঁ। গতিকে সেইখিনি কথা লৈ আজি আমি যি ব্যৱসায়ী গৰু লৈ আহিল, তাৰ মাজত সেই ক্ষতি ঘটনাটো কেনেকৈ সমস্যা হ'ল সেইটো কথাটো গোটেইখিনি কথা আমি নাজানো, গতিকে ব্যৱসায়ীখিনিয়ে গম পাব। গতিকে আমাৰ হয়তো এইটো এটাই ভুল হৈছে ৰাইজৰ, যে ভৱিষ্যত আমি গোসাঁইৰ নামত এৰি দিয়া যিটো গৰু, এই গৰুটো আচলতে আমাৰ ভুল হৈছে। সেইটো আমি ৰাইজৰ ফালৰ পৰা ক্ষমা বিচাৰিম, বা আপোনালোকৰ ফালৰ পৰা আমি এটা ভুল হোৱা বুলি আমি ক্ষমা বিচাৰিছোঁ। কথা হ'ল কি, গৰু গোসাঁইৰ বস্তু আমি বিক্ৰী কৰাটো আমাৰ ভুল। গতিকে ভৱিষ্যত যাতে আমি তেনেকুৱা এটা এই যিটো আমাৰ কুকৰ্ম হ'ল, এই যিটো কৰ্মটো যাতে নহয় বা আমি নকৰোঁ, গতিকে এইটো কথা আপোনালোকৰ ফালৰ পৰা আমি শুদ্ধ এটা বিচাৰাৰ কাৰণে মই অনুৰোধ কৰিছোঁ। যেতিয়া গৰুটো বিক্ৰী কৰিব খুজিলে আপোনালোকে ৰচিদ বনাইছিলে নে? তেখেতসকলক চিনে কৈছে যে আমাক কিবা এটা চিন কৰি দিয়ক, তেতিয়া আমি লিখিত কিবা অলপ দিছোঁ। হয়, আমাৰ গাঁৱৰে গৰু, যেতিয়া স্থায়ী গৰু, আমি গৰুৰ পৰা চুৰি কৰি অনা গৰু নহয়, তাৰ কাৰণে আমি গৰুটো চিনাক্ত কৰি দিয়া হৈছে, এখন কাগজ লিখি দিয়া হৈছে যে ঠিক তেনেকুৱা ধৰণৰ, যিহেতু বাটে ঘাটে কিবা অসুবিধা অলপ, গতিকে সকলোৰে যাতে শান্তিটো হয়। কিমান টকাত বিক্ৰী কৰিছে? এইটো ৪২,৫০০ হয়।